हेलो बंधुসকল আজিৰ আমি এই ভিডিঅ'টোত কথা পাতিম যদি আপোনাৰ এখন ড্ৰাইভিং লাইসেন্স আছে ড্ৰাইভিং লাইসেন্সখনত মোবাইল নম্বৰটো কেনেকৈ আপডেট কৰিব কাৰণ চৰকাৰে এতিয়া আপোনাৰ ড্ৰাইভিং লাইসেন্স হওক বা গাড়ীৰ আৰচি হওক তাত মোবাইল নম্বৰ আপডেট কৰাটো অনিবাৰ্য কৰিছে যদি আপুনি জানিব বিচাৰিছে কেনেকৈ আপোনাৰ ড্ৰাইভিং লাইসেন্সত মোবাইল নম্বৰটো আপডেট কৰিব তেতিয়ালে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ আহক এতিয়া আমি গুগললৈ গুচি যাওঁ বন্ধুসকল চাওক আমি এতিয়া গুগলত আহিছো গুগলত আমি টাইপ কৰিম পৰিবহন.gov.in আৰু সাৰ্চ কৰি দিম সাৰ্চ কৰাৰ পাছতে কিছুমান সাৰ্চ ৰিজাল্ট আহিব তাৰ ভিতৰত প্ৰথমটো সাৰ্চ ৰিজাল্ট পৰিবহন লাইসেন্স এণ্ড ৰেজিষ্ট্ৰেচন ডিটেইলছ পৰিবহন সেৱা এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম সেই লিংকটোৰ ওপৰত ক্লিক কৰাৰ পাছতে আমি পৰিবহন সেৱাৰ যেটো ওয়েবসাইট আছে সেই পেজ তাৰ হোম পেজটোত আহি যাম ইয়াত আমি একেবাৰে ওপৰৰ বাৰডালত অনলাইন সাৰ্ভিসেছ পাম তাৰ ওপৰত আমাৰ কাৰ্সাৰডাল ৰাখিম যেতিয়া কাৰ্সাৰটো ৰাখিম কিছুমান অপচন ইয়াত খোল খাই যাব তাৰ ভিতৰত ড্ৰাইভিং লাইসেন্স ৰিলেটেড যেটো অপচন আছে তাৰ ওপৰত আমি ক্লিক কৰি দিম ড্ৰাইভিং লাইসেন্স অপচনটোৰ ওপৰত ক্লিক কৰাৰ পাছতে আপুনি এনেকৈ এটা পপআপ মেছেজ দেখা পাব ইয়াত এইটোৱে কোৱা হৈছে যদি আপুনি আপোনাৰ ড্ৰাইভিং লাইসেন্স বা ভেহিকল আৰচিত যদি মোবাইল নম্বৰটো আপডেট কৰিব বিচাৰিছে তেতিয়ালে তলৰ কিউআৰ কোড কেটা স্ক্যান কৰি মোবাইলত আপুনি সেই লিংকটোত যাব পাৰে আৰু নহলে আপুনি যদি পিসিতে কৰি আছে পিসিতে যাব খোজে তেতিয়ালে তলৰ লিংকটো পাব যেটো আমি ড্ৰাইভিং লাইসেন্সত মোবাইল নম্বৰ আপডেট কৰিব লাগে হেকানে তলৰ এইটো সাৰথিৰ তলত https://sarathi.parivahan.gov.in সাৰথি এই লিংকটোৰ ওপৰত ক্লিক কৰি দিম সেই লিংকটোৰ ওপৰত ক্লিক কৰাৰ পাছতে ডাইৰেক্টলি এই পেজটোত লৈ আমি আহিম আৰু আপুনি বেলেগ ধৰণৰ যাব পাৰে পপআপ মেছেজটো কেনসেল কৰি ড্ৰাইভিং লাইসেন্সৰ মোবাইল নম্বৰ আপডেটনৰ ওপৰত যাই কৰিব পাৰে কিন্তু হেতু তো অকমান লেংদি প্ৰসেস হয় ইয়াৰ পৰা ডাইৰেক্ট হয় এতিয়া আমি ইয়াত ড্ৰাইভিং লাইসেন্স নম্বৰটো লিখিম ডেট অফ বাৰ্থ লিখিম মানুহজনৰ যিজনৰ ড্ৰাইভিং লাইসেন্স হয় তাৰ পিছত ষ্টেট সিলেক্ট কৰিম আৰু এই ক্যাপচা কোডটো ইয়াত ভৰাই সাবমিট কৰি দিম এখিনি ইয়াত ভৰাই আমি সাবমিট কৰিম আমি হেখিনি ভৰালো ডিটেইল এতিয়া সাবমিট কৰি দিছো সাবমিট কৰাৰ পাছতে ইয়াত আপোনাৰ আধাৰ নম্বৰ বা ভাৰ্চুৱেল আইডি আধাৰৰ ভাৰ্চুৱেল আইডি যিকোনো এটা সিলেক্ট কৰিব লাগিব আৰু হেতু এন্টাৰ কৰিব লাগিব মই ইয়াত আধাৰ নম্বৰ সিলেক্ট কৰিম আৰু আধাৰ নম্বৰটো এন্টাৰ কৰি জেনাৰেট ওটিপিৰ ওপৰত ক্লিক কৰি দিম জেনাৰেট ওটিপিৰ ওপৰত ক্লিক কৰাৰ পাছতে এটা ওটিপি আপোনাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে আধাৰৰ লগত তাত গুচি যাব সেই ওটিপিটো ইয়াত ভৰাম আৰু তলত যিকেটা ডিক্লাৰেচন আছে গতে কেটাতে এটা এটা কৈ আমি ট্ৰিক কৰি দিম ট্ৰিক কৰাৰ পাছতে অথেন্টিকেটৰ যেটো অপচন আছে তাৰ ওপৰত ক্লিক কৰি দিম অথেন্টিকেট অপচনৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ আধাৰৰ পৰা আপোনাৰ এড্ৰেছ ডেট অফ বাৰ্থ এইবিলাক দেখুৱা হ'ব এতিয়া আপুনি প্ৰসিডৰ ওপৰত ক্লিক কৰি দিব প্ৰসিডৰ ওপৰত ক্লিক কৰাৰ পাছতে লাইসেন্স নম্বৰ ফাদাৰ্স মাদাৰ হাজবেণ্ড নাম লাইসেন্সৰ ওপৰত নামটো ডেট অফ বাৰ্থ ইয়াত দেখুৱা হ'ব এক্সিস্টিং মোবাইল নম্বৰৰ জাগাত ইয়াত ব্ল্যাঙ্ক দেখুৱা হৈছে কাৰণ মোৰ আগৰ পৰা ইয়াত কোনো মোবাইল নম্বৰ দিয়া হোৱা নাছিলে এতিয়া প্ৰসিডৰ ওপৰত ক্লিক কৰিম প্ৰসিডৰ ওপৰত ক্লিক কৰাৰ পাছত এন্টাৰ মোবাইল নম্বৰ কৈছে আৰু কনফাৰ্ম মোবাইল নম্বৰ কৈছে আমি দুটাতে একেটা মোবাইল নম্বৰ ভৰাই দিম আৰু প্ৰসিড কৰি দিম তাৰ পাছত চাওক দুটা মোবাইল নম্বৰ ভৰোৱাৰ পাছত প্ৰসিড কৰি দিলো প্ৰসিড কৰাৰ পাছত এটা ওটিপি আমাৰ মোবাইল নম্বৰত গুচি যাব সেই ওটিপিটো ইয়াত ভৰাই দিম ভৰাই দি উঠি ভেৰিফাই ওপৰত ক্লিক কৰি দিম ভেৰিফাই ওপৰত ক্লিক কৰাৰ পাছতে আপুনি চাওক ইয়াত ওটিপি ভেৰিফাইড সাকসেসফুলি দেখুৱাইছে এতিয়া প্ৰসিড কৰি দিম প্ৰসিড কৰাৰ লগে লগে ইয়াত কোৱা হৈছে সাকসেসফুলি আপডেটেড লাইসেন্স নাম্বাৰ এইটো উইথ মোবাইল নাম্বাৰ আপোনাৰ মোবাইল নাম্বাৰটো দেখুৱা হ'ব গতিকে আপোনাৰ লাইসেন্সৰ লগত আপোনাৰ মোবাইল নাম্বাৰটো আপডেট হৈ গৈছে বন্ধুসকল এনেকৈ আপুনিও যদি আপোনাৰ ড্ৰাইভিং লাইসেন্সখনৰ লগত মোবাইল নাম্বাৰটো আপডেট কৰিব বিচাৰিছে এনে ধৰণে সহজতে কৰিব পাৰে